নমস্কাৰ টানি লাইভ 24/7 চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ধেমাজি জিলাৰ জোনাই বিধানসভা সমষ্টিৰ চিমেণ্ট চাপৰিত অনুষ্ঠিত এক বৃহৎ ৰাজহুৱা সভাত আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত ৩৬,৮৮৩ গৰাকী মহিলাক 10,000 টকাকৈ উদ্যমিতা পুঁজিৰ চেক বিতৰণ কৰে। আত্মসহায়ক গোটৰ মাজত উদ্যমিতাৰ দিশত আগুৱাই যাবলৈ এই পুঁজিৰ নিজৰ জীৱন যাত্ৰা আৰু অৰ্থনৈতিক স্থিৰতা বৃদ্ধি কৰাৰ আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে। ইয়াৰ লগতে মুখ্যমন্ত্ৰীয়ে চিমেণ্ট চাপৰি স্বাস্থ্য উপকেন্দ্ৰটোত 30খন বিচনাযুক্ত চিকিৎসালয়লৈ উন্নীতকৰণৰ আধাৰশিলা স্থাপন কৰে। ধেমাজি পলিটেকনিক আৰু গভৰ্ণমেণ্ট ITI চেণ্টাৰক চেণ্টাৰ অফ এক্সেলেণ্ট হিচাপে উন্মোচন কৰি মুখ্যমন্ত্ৰীয়ে এই দুয়োটা প্ৰতিষ্ঠানৰ বাবে 10 কোটি টকা আবণ্টন ঘোষণা কৰে। অহা 2026 চনৰ বিধানসভা নিৰ্বাচনত জোনাই সমষ্টিৰ জনগণে বিজেপি বিধায়ক ভুৱন পেগুক বিপুল ভোটেৰে জয়যুক্ত কৰিব বুলি উল্লেখ কৰি অহা 1 নৱেম্বৰৰ পৰা চেনি, দাইল, নিমখৰ মূল্যৰ হ্ৰাস, গেছ চিলিণ্ডাৰ 300 টকাত পাব বুলি উল্লেখ কৰি মহিলাসকলৰ বাবে লাখপতি বাইদেউ সপোন বাস্তৱায়িত কৰাৰ আশ্বাস প্ৰদান কৰে। ইয়াৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জোনাইৰ নতুন আশা, উন্নয়ন আৰু আত্মনিৰ্ভৰশীল পথেৰে দিশে আগুৱাই যোৱাৰ আহ্বান জনায়। জুবিন গাৰ্গৰ পক্ষত ন্যায়ৰ বাবে কেৱল বিজেপি চৰকাৰে কাম কৰি আছে বুলি উল্লেখ কৰি জুবিন গাৰ্গক লৈ কংগ্ৰেছে ৰাজনীতি কৰি আছে বুলি উল্লেখ কৰে। সভাত উপস্থিত থাকি শিক্ষামন্ত্ৰী ডক্টৰ ৰণেশ পেগুৱে কয়, উদ্যমিতা আঁচনিৰ জৰিয়তে লাভ কৰা পুঁজি সৎব্যৱহাৰ কৰিলে পৰৱৰ্তী পৰ্যায়ত অধিক পুঁজি পাবলৈ সক্ষম হ'ব বুলি বক্তব্য আগবঢ়ায়। সভাত শক্তিমন্ত্ৰী প্ৰশান্ত ফুকন, সাংসদ প্ৰদান বৰুৱা, বিধায়ক ভুৱন পেগু, সোণোৱাল কছাৰী স্বাস্থ্য আৰ্কিটেক্টৰ মুখ্য কাৰ্যবাহী সদস্য চংকেশ্বৰ সোণোৱাল, দেউৰী সাহিত্য আৰ্কিটেক্ট পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ভৈৰৱ দেউৰী, বড়ো কছাৰী কল্যাণ সাহিত্য আৰ্কিটেক্ট পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মিহিনেশ্বৰ বসুমতাৰী, অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব ডক্টৰ বি কল্যাণ চক্ৰৱৰ্তী, ধেমাজি জিলা আয়ুক্ত ৰাহুল সুৰেশ জাভৰি, অসম ৰাজ্যিক গ্ৰাম্য জীৱন জীৱিকা অভিযানৰ সঞ্চালক কুন্তলামণি শৰ্মা বৰদলৈ, মিচিং সাহিত্য আৰ্কিটেক্ট পৰিষদৰ উপাধ্যক্ষ জয়গেশ্বৰ কুটুম প্ৰমুখ্যে বহু সংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে। ধন্যবাদ। থেংক ইউ। আজি জোনাই বিধানসভা সমষ্টিত আমি 36,883 গৰাকী মহিলাৰ মাজত মহিলা উদ্যমিতা আঁচনিৰ প্ৰথম কিস্তিৰ ধন মুকলি কৰি দিলোঁ। এই টকাৰ সৎব্যৱহাৰ হ'লে পৰৱৰ্তী কিস্তি হিচাপে আই মাতৃসকলে 25,000 টকা লাভ কৰিব আৰু 25,000 টকাৰো সৎ ব্যৱহাৰ হ'লে আই মাতৃসকলে 50,000 টকা লাভ কৰিবলৈ সক্ষম হ'ব। কালিলৈ এডিআৰই পৰীক্ষাৰ ৰিজাল্ট দিব। কালি পুলিচৰ সাব ইন্সপেক্টৰ ৰিজাল্ট দিব আৰু এডিআৰই পৰীক্ষাৰ 3য় বৰ্গৰ ৰিজাল্ট দিব। কেনেধৰণৰ আশা কৰে? যোৱাকালিও মই মৰাণ ৰাইজৰ লগত বহিছিলোঁ। 12 তাৰিখে মটক ৰাইজৰ লগত বহিম আৰু অন্যান্য চুতীয়া জাতিসকলকো মই আলোচনাৰ বাবে মাতিছোঁ। টাই আহোমকো আলোচনাৰ কাৰণে মাতিছোঁ। চাহ বাগিচাৰ লোককো আলোচনাৰ কাৰণে মাতিছোঁ। সমস্যাটো সমাধান কৰাৰ বাবে আমি প্ৰচেষ্টা হাতত লৈছোঁ। 25 নৱেম্বৰ তাৰিখে মন্ত্ৰীসভা গোটৰ প্ৰতিবেদন আমি বিধানসভাত প্ৰস্তুত কৰিম। চৰকাৰীকৰণ আইন 2017 মতে যিসকল প্ৰাথমিক পৰ্যায়ত টেট কোৱালিফাইড শিক্ষকসকল আছিলে তেওঁলোকৰ নিযুক্তি কেতিয়া হ'ব?
নিযুক্তি যিমান পোষ্ট ওলায় কালি পৰহিতো নিযুক্তি এলিমেণ্টাৰী এডুকেশ্যনৰ ৰিজাল্ট ওলাব পদোন্নতিৰ বিষয়টো মই নাজানো ৰনোজ দাক সুধি ল'ব কাৰণ পদোন্নতিটোতো খুব সম্ভৱ হেডমাষ্টাৰৰ পদোন্নতিটো হাইকোৰ্টে ষ্টে কৰি থৈ দিছে বৰ্তমান হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে বিভিন্ন দুৰ্নীতিবিধ শূন্য সহযোগিতা দেখা যোৱা গৈছে কিন্তু এটা অতি পৰিতাপৰ বিষয় লখিমপুৰ লোকসভাৰ সাংসদ প্ৰধান বৰাদেৱৰ ব্যক্তিগত সহায় তেখেতৰ এজন ব্যক্তিগত সহায়কৰ ঘৰত তেওঁ ভনী ভণ্টি বা মাকৰ নামত ২৭খন মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ ধন মুকলাই দিয়া দেখা গৈছে ইতিমধ্যে চেকসমূহ ইয়াত নম্বৰ আছে চেক নম্বৰ আপোনালোকে থানাত এখন এজাহাৰ দি দিয়ক অলৰেডি দিছে আপুনি মই চাই দিম যিহেতু দেখা গৈছে এডিআৰই যথেষ্ট দুখীয়া ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে নিযুক্তি পাইছিলে এইবাৰ কেনেধৰণৰ আশা কৰে এডিআৰই আমি স্বচ্ছতাৰে সম্পন্ন কৰিছোঁ আৰু মই ভাবোঁ যে এডিআৰইত আমাৰ দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে চাকৰি পাব এইটো তৃতীয় শ্ৰেণীৰ ৰিজাল্ট তাৰ পিছতেই চতুৰ্থ শ্ৰেণীৰ ৰিজাল্টটো ওলাব আৰু মই ভাবোঁ যে প্ৰায় 10,000 দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে চাকৰি পাবলৈ সক্ষম হ'ব মই পুলিচত আপোনালোকে দিয়ক মই এতিয়া এছ পিৰ লগত পাতি ল'ম মই পাতি ল'ম আমিতো নজৰত আহিলেতো কিবা কৰিবই লাগিব মই চাই দিম যিহেতু আপুনি জোনাইলৈ আহিছে আমাৰ জোনাইলৈ এটা প্ৰশ্ন বৰ্তমান জোনাই আৰু অৰুণাচলৰ সীমা সংঘাতটো বৰ্তমান এতিয়াও আৰম্ভ মানে সৃষ্টি হৈ আছে এই সমাধান আমি কেইবাটাও পইণ্টত সমাধান কৰিছোঁ অসম অৰুণাচল 3টা জায়গাত সমাধান হোৱা নাই গতিকে বাকি 3টাৰ কাৰণে আমি আৰু 2 লানি আলোচনা কৰিব লাগিব আলোচনাৰ প্ৰক্ৰিয়াও চলি আছে কিন্তু আমি একেবাৰে একমতত আহিব পৰা নাই কাৰণ অৰুণাচলে বেছি গাঁও দাবী কৰি আছে যেটো আমি দিব নোৱাৰো সেইকাৰণে আলোচনাটো অকণমান এই 3টা জায়গাত অকণমান বিলম্ব হৈছে তাৰ কাৰণ এইটোৱে যে অসমে নিজৰ স্বাৰ্থ সুৰক্ষিত কৰিহে অসম অৰুণাচলৰ সীমা বিবাদ আমি নিষ্পত্তি কৰিব খুজিছোঁ আমি ইমান ন্যায়ৰ কাৰণে কিমান কষ্ট কৰিছোঁ গোটেই ন্যায় আজি মানুহে কয় জুবিনক ন্যায় দিয়ক ন্যায়টো আমিয়ে দি আছোঁ আজিলৈকে শ্যাম কানু মহন্ত গ্ৰেপ্তাৰ হ'ল সিদ্ধাৰ্থ শৰ্মা গ্ৰেপ্তাৰ হ'ল যোৱাকালি সন্দীপন গাৰ্গ গ্ৰেপ্তাৰ হ'ল শেখৰ ভূঞা গ্ৰেপ্তাৰ হ'ল অমৃত প্ৰভা গ্ৰেপ্তাৰ হ'ল ৰাইজে যাক যাক সন্দেহ কৰিছিল সবকেতো আমি গ্ৰেপ্তাৰ কৰিছোঁ গতিকে ন্যায়ৰ কাৰণে যদি ধন্যবাদ পাব লাগে বিজেপি চৰকাৰখনে পাব লাগে আজিলৈকে কংগ্ৰেছে কাক ন্যায় দিব পাৰিছিল কিন্তু আমিতো তুৰন্ত ন্যায় দি দিলোঁ আৰু প্ৰক্ৰিয়া চলি আছে গতিকে আমাক ক্ৰেডিট দিব লাগে ক'ব লাগে যে আৰু চৰকাৰখন আগুৱাই যাওক আমাক ধন্যবাদ দিব লাগে কাৰণ আজিলৈ কোনে আশা কৰিছিল যে ইমান কম দিনৰ ভিতৰতে সবকে এৰেষ্ট কৰি ল'ব প্ৰথমতেতো কৈছিল নাহিবই বেইল লৈ ল'ব জামিন লৈ ল'ব হিমন্ত বিশ্ব শৰ্মাই নাটক কৰি আছে আমিতো ক্লিয়াৰলি সবকে এৰেষ্ট কৰি দিলোঁ গতিকে ন্যায় কোনে দিছে বিজেপি চৰকাৰখনে দিছে আজি বিজেপি চৰকাৰখনে জুবিন গাৰ্গৰ কাৰণে যিমান কৰিছে কংগ্ৰেছ থাকিলেতো তাৰ 10% নহ'লহেঁতেন ভূপেন হাজৰিকাৰ সংস্কাৰ কৰিবৰ কাৰণে মাটিখিনি বিচাৰি ওলাওঁতে তেওঁলোকে 3 দিন লগাইছিল আমিতো সব কৰি দিলোঁ ভূপেন হাজৰিকাক শেষ কৃত্যত সন্মান জনাবলৈ এজনো কেন্দ্ৰীয় মন্ত্ৰী অহা নাছিল গতিকে জুবিন গাৰ্গৰ ক্ষেত্ৰত বিজেপিয়ে যিমান কৰিছে সিমানটোতো ভাৰতত উদাহৰণ নাই ইমান কৰা গতিকে মই ভাবোঁ যে ৰাইজে আমাক ধন্যবাদো দিব আৰু আমিও আমাৰ দায়িত্ব পালন কৰিম সম্পূৰ্ণ ন্যায় আমি প্ৰদান কৰিম দুৰ্নীতিবিধৰ স্থিতি কি হ'ব আপোনালোকৰ আপোনাৰ কিবা ব্যক্তিগত কিবা আছে নেকি নাই নহয় তেলে হৈ গ'ল আৰু মোক ক'লেতো মই শুনি ল'লোঁ জোনাইলৈ আহিছে আজি প্ৰথমবাৰ আহিছে আপুনি 4 লেন ৰাস্তাৰে পথেৰে আহিছে আহি অনুভৱ কেনেকুৱা নিৰ্ধাৰিত সময়তকৈ আগত ৰাস্তা সম্পূৰ্ণ হৈছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু আপোনালোকে জানে যে এতিয়া কাজিৰঙাত এলিভেটেড কৰিডৰো হ'ল 2 এদিনতে টানেলৰো অনুমোদন হ'ব অসম চাৰিওফালৰ পৰা বিকাশৰ পথত স্যাৰ এটা অন্তিম প্ৰশ্ন স্যাৰ আকৌ জোনাইৰ কাৰণে সুধিছোঁ আপুনি শীতকালীন অধিৱেশনৰ সময়ত আপুনি এটা অভিযোগ কৰিছিলে যে জোনাই প্ৰভাৱখন বন্যপ্ৰাণী অভয়াৰণ্য ঘোষণা হৈ গ'ল স্যাৰ কাগজে কলম স্যাৰ কেতিয়া হ'ব স্যাৰ মই এবাৰ চেক কৰি দিম কিন্তু কৰাটোতো কোনো অসুবিধা নাই
আৰু ডেফিনেটলি মই যদি ফেচবুকত লিখিছোঁ তাৰমানে ডেফিনেটলি কিবা আগবাঢ়িছে মই চেক কৰি দিম একদম হৈ যাব হ'ব সকলোকে ধন্যবাদ মই চাই দিম